পুনৰ বিতং খবৰলৈ আগবাঢ়িছো। আজি আপোনালোকক দেখুৱাম 17 বছৰীয়া হাগ্ৰামা মহিলাৰীয়ে BTCত কৰা উন্নয়নৰ এখন নগ্ন ছবি। যি উন্নয়নৰ প্ৰভাৱত হাগ্ৰামাৰ মডেল BTCত 20 কিলোমিটাৰ অতিক্ৰম কৰিবলৈ 7 ঘণ্টা লাগে একাংশ লোকৰ। নাই দলং, নাই বাটপথ, নাই চিকিৎসালয়। হাগ্ৰামা মহিলাৰীৰ 17 বছৰীয়া শাসনকালৰ উন্নয়নৰ নমুনা এয়া। দৃশ্যটো চিৰাং জিলাৰ চিডলি সমষ্টিৰ। অগণ্য দ্বীপত পৰিণত হৈছে জিলাখনৰ নাঙলভাঙা, ঔগুৰি, পাটাবাৰী আদি অঞ্চল। 108 এম্বুলেন্স যাবলৈ ইয়াত নাই বাটপথ, নাই দলং। দ্বীপ সদৃশ অঞ্চলটোত ৰোগীৰ একমাত্ৰ ভৰসা হৈছে ঠেলা। মই দেখুৱাবলৈ বিচাৰিছোঁ এইগৰাকী যুৱকে তেওঁৰ মাতৃক এই ধৰণে কঢ়িয়াই আনিছে ঠেলাত, কিয়নো ইয়াতে কোনো ধৰণৰ গাড়ী বা এম্বুলেন্স তেওঁলোকে ঢুকি নাপায়। গতিকে তেওঁলোকে এই ধৰণে ৰোগীক তেওঁলোকে ঠেলাত কঢ়িয়াই আনিব লাগে আৰু ইয়াৰ পিছত তেওঁলোকে নদীখন পাৰ হয় আৰু তাৰ পিছত তেওঁলোকে কোনো গাড়ী লৈ তেওঁলোকে গন্তব্যস্থান বা চিকিৎসালয়লৈ যায়। ঠেলাত উঠাই মাতৃক নাঙলভাঙা নৈৰ পাৰলৈ লৈ আহিছে এইজন পুত্ৰই। এম্বুলেন্স গাড়ী নাই, সেইকাৰণে ঠেলাত আনি। কিমান দূৰৰ পৰা আহিল? 2 কিলোমিটাৰ হ'ল। ইয়াতে চিকিৎসালয় নাই? নাই। তীৰকপে জ্বৰ উঠা মাতৃক লৈ নাৱৰ বাবে ঘণ্টাৰ পাছত ঘণ্টা বুন্দাপৰ দিব লগা হৈছে নৈৰ পাৰত। ইয়াতে কিমান সময়ৰ পৰা? 1 ঘণ্টা হৈছে। মধ্যযুগীয় পৰিস্থিতিত ঠেলাৰ সৈতে ৰোগীয়া মাতৃক নাৱত উঠাই বিপদসংকুল যাত্ৰা পৰিয়ালটোৰ। জ্বৰ হৈছে। ইয়াতে কিমান সময়ৰ পৰা? 1 ঘণ্টা হৈছে। কি কাৰণত ঠেলাত আনিব লগা হ'ল? এই যে এম্বুলেন্স গাড়ী নাই, সেইকাৰণে ঠেলাত আনি। কিমান দূৰৰ পৰা আহিল? 2 কিলোমিটাৰ হ'ল। ইয়াতে চিকিৎসালয় নাই? নাই। নাঙলভাঙাৰ সিপাৰে আছে আইনৈ। নাঙলভাঙাৰ দৰেই আইনৈ অতিক্ৰম কৰাৰ পাছতহে চিকিৎসালয় পাবগৈ ৰোগী। লক্ষ্যস্থান বঙাইগাঁও, কিন্তু বঙাইগাঁৱৰ চিকিৎসালয় পোৱাৰ পূৰ্বেই আদবাটতে প্ৰাণবায়ু উৰি যায় মুমূৰ্ষু ৰোগীৰ। তথাপি কাণসাৰ নাই জনপ্ৰতিনিধিৰ। সমষ্টিটোৰ পৰা নিৰ্বাচিত চন্দন ব্ৰহ্মই 3বাৰকৈ অলংকৃত কৰিছে কেবিনেট মন্ত্ৰীৰ আসন। आयेन खान्थिजों सुजुजानाय भारतनि संबिजितखौ सैथोयै फोथायगोन आरो প্ৰতিটো নিৰ্বাচনৰ পূৰ্বে ভোট ভিক্ষা কৰি চন্দন ব্ৰহ্মই প্ৰতিশ্ৰুতি দিয়ে দলং নিৰ্মাণৰ। কিন্তু 17 বছৰে অসাৰ হৈছে চন্দন ব্ৰহ্মৰ এই প্ৰতিশ্ৰুতি। এতিয়া BTC নিৰ্বাচনৰ পূৰ্বে প্ৰতিশ্ৰুতি দিওঁতাৰ তালিকাত BPFৰ লগতে সংযোজিত হৈছে UPPLৰ নাম। 2এখন দল আছে আমাৰ BTCত, UPPL আৰু BPF। তেওঁলোকে কৈ আছে আমাক ভোট দিয়ক, দলং দিম। কিন্তু আজিলৈকে তেওঁলোকে খালি ভোটে বিচাৰি আছে, কোনো এটা সমস্যা নাই। আজি ইয়াতে প্ৰাথমিক চিকিৎসালয় নাই, ভেটেনাৰী ডিছপেঞ্চাৰী নাই, আমাৰ ইয়াত পাৰ্মানেণ্ট যাতায়াতৰ কাৰণে এখন দলং নাই। আমি ইয়াত নাই 40খন গাঁৱৰ মানুহ আমি এইখন নাৱেৰে আপডাউন কৰিব লাগে। কিন্তু এইবাৰ টোপ নিগিলাৰ হুংকাৰ নাঙলভাঙা, ঔগুৰি, পাটাবাৰীবাসীৰ। ৰাইজৰ দাবী নিৰ্বাচনৰ পূৰ্বে লাগে দলং, নহলে দল নিৰ্বিশেষে পহু খেদা দিব প্ৰতিজন প্ৰাৰ্থীক। হাগ্ৰামা মহিলাৰীৰ 17 বছৰীয়া শাসনকালৰ উন্নয়নৰ ফল ভোগ কৰি আজি ক্ষুব্ধ চিডলি সমষ্টিৰ ৰাইজ। এই দুৰ্ভগীয়া লোকসকলক কোনে দিব পৰিত্ৰাণ? বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা, নিউজ 18, অসম নৰ্থ ইষ্ট। 5 মাহে বন্ধ লকডাউন। দেশজুৰি চলা লকডাউনে বিধ্বস্ত কৰিছে মেঘালয়ৰ পৰ্যটন উদ্যোগটো। মনোৰম শ্বিলঙত আজি অনাদৃত হৈ পৰি ৰৈছে পৰ্যটন থলীবোৰ। লকডাউনে শ্বিলঙৰ পৰ্যটন ক্ষেত্ৰত কেনে প্ৰভাৱ পেলাইছে, এক বিশেষ প্ৰতিবেদন। অতিথি আদৰি ভাগৰা শ্বিলং আজি মৰ্মাহত। অতিথিৰ বাবে ৰৈ ৰৈ টুকিছে চকুলো। প্ৰকৃতিয়ে অকৃত্ৰিমভাৱে সজোৱা এখন ঠাই শ্বিলং। মাৰ্চ এপ্ৰিল মাহৰ পৰাই অক্টোবৰ নৱেম্বৰ মাহলৈ পৰ্যটকেৰে গিজগিজাই থাকে শ্বিলং। কিন্তু প্ৰায় 6 মাহেই শ্বিলঙলৈ যোৱা নাই পৰ্যটক। অনাদৃত হৈ পৰি ৰৈছে শ্বিলঙৰ পৰ্যটন ক্ষেত্ৰ। কৰোনা টংকৰ বাবে মাহৰ পিছত মাহ ধৰি চলি থকা লকডাউনৰ ফলশ্ৰুতিতেই
সম্পূৰ্ণৰূপে স্তব্ধ হৈ গৈছে মেঘালয়ৰ পৰ্যটন উদ্যোগ। জনশূন্য পুলিচ বজাৰ, বন্ধ নুডুল খ্যাত ৰেস্তোৰাঁ, শ্বিলং পিক উকা বৰাপানীতো নাই পৰ্যটক, অনাদৃত হৈ আছে পাৰ্কসমূহ। ইয়াৰ মাজতে দুই এজন শ্বিলঙলৈ গৈছে যদিও উপযুক্ত সুবিধা নাপাই উভতিবলগীয়া হৈছে। Nowadays, it's totally silent because nobody's tourist persons are here. It's totally stopped from March. লকডাউনৰ বাবে বন্ধ হৈ আছে হোটেলসমূহ। 5 মাহে সাঁচতীয়া ধনেৰে দিছে ঘৰ ভাড়া। কৰ্মচাৰীকো পুহিব লগা হৈছে হোটেলৰ মালিকেই। Very difficult to run my hotels because my hotel is rented property. Almost 7-8 months going on now. Everything coming up, expense always coming up now. Like light bills, staff salary, maintenance. So just request to the government of Meghalaya and tourism department. So just think about all the hoteliers and some things give the help to all the hotels to run. অনাদৃত পৰ্যটন ক্ষেত্ৰত চোৱা চিতাৰ অভাৱ। পৰ্যটন বিভাগৰ কৰ্মচাৰীও নাই, সকলোৱে কাম কৰিছে ঘৰৰ পৰাই। লোকচান হৈছে পদপথৰ ব্যৱসায়ীৰ। टैक्सी ड्राइवर का भी लॉस हो रहा है, दुकानदार लोग का भी लॉस हो रहा है क्योंकि दुकान भी कोविड-19 की वजह से दुकान भी नहीं खुल रहा है। जो नंबर सिर्फ खुलता भी है तो क्या बिक्री होगा, कोई डर के घर से निकलता भी नहीं है तो क्या बिक्री होगा। এনেদৰেই কৰোণা কালত মেঘালয়ৰ পৰ্যটন উদ্যোগটো সম্পূৰ্ণৰূপে টচ হৈ গৈছে। এই ক্ষেত্ৰত মেঘালয় চৰকাৰে পৰ্যটন ক্ষেত্ৰৰ উন্নয়নৰ বাবে কেনে ব্যৱস্থা গ্ৰহণ কৰে তাৰ ওপৰত নিৰ্ভৰ কৰিব উন্নয়ন খণ্ডৰ ভৱিষ্যত। শ্বিলঙৰ পৰা পূৰ্বচা ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নিউজ 18 অসম নৰ্থ ইষ্টত ধাৰাবাহিকভাৱে সম্প্ৰচাৰ কৰিছিলোঁ ৰাষ্ট্ৰীয় সন্তোষ ট্ৰফী ফুটবলাৰ ৰাহাজুদ্দিন আহমেদৰ দুখ লগা কাহিনী। বাতৰি সম্প্ৰচাৰৰ সময়তে নিউজ 18ৰ শ্ব'ত ব্যক্তিগতভাৱে ৩৫,০০০ টকা ৰাহাজুদ্দিনক আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছিল লক্ষ্য কোঁৱৰে, আৰু সেই কথা ৰাখি বৃহস্পতিবাৰে ৰাহাজুদ্দিনক লক্ষ্য কোঁৱৰ আৰু তেওঁৰ দুই সতীৰ্থ প্ৰকাশ চেত্ৰী আৰু ভাস্কৰ গগৈয়ে প্ৰদান কৰিলে ৩৫,০০০ টকাৰ চেক। ধন্যবাদ আগবঢ়াইছোঁ আমাৰ সাংবাদিক বিপুল বৰ্মনৰ এক প্ৰতিবেদন। খেলৰ বাবে সুখবৰ যে কিছুদিন আগত আমি নিউজ 18 অসম নৰ্থ ইষ্টে এটা বাতৰি পৰিৱেশন কৰিছিলোঁ যে সন্তোষ ট্ৰফী খেলুৱৈ, অকল সন্তোষ ট্ৰফী নহয়, আণ্ডাৰ-17, আণ্ডাৰ-19, আণ্ডাৰ-23 অসম দলক প্ৰতিনিধিত্ব কৰিছিলে। সন্তোষ ট্ৰফীত তেখেতে তামিলনাডু বা হাৰিয়ানাৰ বিৰুদ্ধে মুঠ 9টাকৈ গ'ল দিছিলে আৰু সেইগৰাকী খেলুৱৈ এতিয়া পদপথত পাচলি বিক্ৰী কৰিব লগা অৱস্থা হৈছিলে। আৰু সেই বাতৰি দেখাৰ পিছত তাৎক্ষণিকভাৱে যি অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক তথা SLC মেম্বাৰ ছেক্ৰেটাৰী লক্ষ্য কোঁৱৰ ডাঙৰীয়াই ব্যক্তিগতভাৱে তেখেতৰ দুগৰাকী বন্ধু প্ৰকাশ চেত্ৰী আৰু যি ভাস্কৰ গগৈ তেওঁলোকৰ সৈতে লগ হৈ ৩৫,০০০ টকা দিম বুলি কৈছিলে। আৰু আজি তেখেতে গুৱাহাটীত উপস্থিত হোৱাৰ পিছতে ৰাহাজুদ্দিনক কাৰ্যালয়লৈ মাতি আনি সেই চেক এখন তেখেতে প্ৰদান কৰিছে। তেনে ক্ষেত্ৰত মই তেখেতক সুধিব বিচাৰিছোঁ, আজি আপুনি ৰাহাজুদ্দিনক ৩৫,০০০ টকা এখন চেক প্ৰদান কৰিলে, কি ক'ব? বিপুল বৰ্মন ডাঙৰীয়া, প্ৰথমতে আপোনাক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে যিসকল আমাৰ পূৰ্বৰ খেলুৱৈ, যিসকলে অসমলৈ সুনাম কঢ়িয়াই আনিছিল, যিসকলৰ বাবে আমি গৌৰৱ কৰোঁ, যি কিছু খেলুৱৈয়ে আজি আৰ্থিক অনাটনত ভুগিছে বা তেওঁলোকৰ এই অৱস্থা হৈছে, এই ক্ষেত্ৰত আপুনি যি উদ্যোগ লৈছে প্ৰথমতে আপোনাক ধন্যবাদ জনাইছোঁ। আৰু এই বাতৰি সম্প্ৰচাৰ কৰাৰ বাবে আপোনালোকৰ চেনেল, জনপ্ৰিয় চেনেল নিউজ 18 আছাম এনেকো মই ধন্যবাদ জনাইছোঁ। এয়া আমাৰ কৰ্তব্য কৰণীয়। আৰু সিদিনা মই মাজুলীৰ পৰা ডিব্ৰুগড় গৈ আছিলোঁ, যিদিনাখন আপুনি এই বাতৰিটো সম্প্ৰচাৰ কৰিছিল, আৰু তেতিয়াই মোৰ দুজনকৈ বন্ধু, মোৰ সহপাঠী প্ৰকাশ চেত্ৰী আৰু ডিব্ৰুগড়ৰ এগৰাকী চিকিৎসক বন্ধু ডক্টৰ ভাস্কৰ প্ৰফুকন গগৈ, আমি তিনিওজনে আলোচনা কৰি আমি থিৰাং কৰিলোঁ যে আমি এই প্ৰাক্তন খেলুৱৈজনক আমি ৩৫,০০০ টকা এককালীনভাৱে সহায় আগবঢ়াম, যাতে তেখেতৰ ব্যৱসায়ত সহায় হয়, পৰিয়ালটো পোহপাল দিয়াত কিছু সকাহ পায়। ধন্যবাদ জনাইছোঁ আমাৰ আয়ুচন্দ্ৰা হস্পিটেলৰ কৰ্তৃপক্ষক যে তেওঁলোকে তৎকালীন লগে লগে তেখেতক এটা নিযুক্তিৰ ব্যৱস্থা কৰিছে। আৰু এইদৰে যিটো পিপলছ পাৰ্টিচিপেশ্যন কেৱল চৰকাৰে যে কৰিব এনেকুৱা কথা নহয়, যেনেকৈ আয়ুচন্দ্ৰা আগবাঢ়ি আহিল বা অন্য ক্ষেত্ৰৰ ৰাইজো যদি আগবাঢ়ি আহে, এই ক্ষেত্ৰত আমি সহায় সহযোগিতা আগবঢ়াব পাৰিম।
আৰু ৰাহাজুদ্দিনৰ বিষয়টো হ'ল কি পূৰ্বৰ সময়তে যদি আমি গম পালোহেঁতেন নিশ্চিত ৰূপত আমি আৰু সহায় কৰিব পাৰিলোঁ তেখেতৰ নিযুক্তিৰ ক্ষেত্ৰত। আমি এতিয়াও এই বিষয়ে আলোচনা বিলোচনা কৰি আছোঁ। আমি তেখেতক অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ ফালৰ পৰা এককালীন আমি আকৌ এক আৰ্থিক সাহাৰ্য আমি আগবঢ়াম, যিটো আমাৰ নিয়ম মাফিক আগবঢ়োৱা হয়। আৰু নিযুক্তিৰ ক্ষেত্ৰত তেখেতে নিয়ম মাফিক আমাৰ চৰকাৰী পদবীত তেখেতে আবেদন কৰক, আৰু আবেদন কৰাৰ লগে লগে আপুনি দেখিছে মই শীৰ্ষ বিষয়াসকলৰ লগত কথা পাতিছোঁ যে আমাৰ স্পৰ্টছ ফ্ৰেটাৰ্নিটিৰ ব্যক্তিসকলৰ বাবে এক বিশেষ সুবিধা থাকে যে তেওঁলোকৰ এটা বিশেষ নম্বৰ তেওঁলোকক দিয়া হয় এই এচিভমেণ্টৰ ওপৰত। গতিকে তেওঁলোকে সেই পৰীক্ষাত উত্তীৰ্ণ হোৱাত সুবিধা থাকে। গতিকে আমি আশাবাদী ৰাহাজুদ্দিনে অসম চৰকাৰৰ কিবা নহয় কিবা এটা বিভাগত নিযুক্ত হ'বলৈ সক্ষম হ'ব। ঠিক আছে, আপোনাক ধন্যবাদ জনাইছোঁ। আমি ৰাহাজুদ্দিন আহমেদ আছে আমাৰ লগত, আমি তেখেতৰ লগত কথা পাতিম। আজি আপোনাক লক্ষ্য কোঁৱৰ ডাঙৰীয়া আৰু প্ৰকাশ চেত্ৰী তেখেত দুয়োজনে 35,000 টকাৰ এখন চেক প্ৰদান কৰিছে। নমস্কাৰ, মই লক্ষ্য ছাৰক আৰু প্ৰকাশ ছাৰক মই ধন্যবাদ কৰিছোঁ। এইখিনি সহ্য কৰাৰ কাৰণে মই ধন্যবাদ দিছোঁ। আইচন্দন মোক 16 তাৰিখে জইন কৰিব দিছে। হয়, এয়া আছিলে ৰাহাজুদ্দিন আহমেদ, আৰু তেখেতে SLSCৰ কাৰ্যালয়ত আহি মই পুনৰ এবাৰ কৈছোঁ যে অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক তথা SLSCৰ মেম্বাৰ ছেক্ৰেটাৰী লক্ষ্য কোঁৱৰ ডাঙৰীয়া আৰু প্ৰকাশ চেত্ৰীৰ হাতৰ পৰা যিখন চেক তেখেতে গ্ৰহণ কৰিছে, আৰু 16 তাৰিখে তেখেতে আয়ুচন্দ্ৰ হস্পিটেলত যি এটা চাকৰিত তেখেতক। সময় হৈছে আন এটা চমু বাণিজ্যিক বিৰতিৰ। সমাগত স্বাধীনতা দিৱসৰ প্ৰাক্ষণত যাতে কোনো দুষ্কৃতিকাৰীয়ে কোনো কুটাঘাত সংঘটিত কৰিব নোৱাৰে তাৰ বাবে বিশেষভাৱে সষ্টম হৈ পৰিছে মহানগৰ আৰক্ষী। স্বাধীনতা দিৱসৰ প্ৰাক্ষণত 3 তৰপীয়া তীব্ৰ তালাচী অভিযান চলাইছে মহানগৰ আৰক্ষীয়ে। মহানগৰীৰ অন্যতম স্পৰ্শকাতৰ অঞ্চল হিচাপে চিহ্নিত গুৱাহাটী শোধানাগৰৰ সমীপৱৰ্তী কেতবোৰ এলেকাত আৰক্ষীৰ এতিয়া চলিছে নিশ্চিদ্ৰ তালাচী অভিযান। কি জলপথ, কি স্থলপথ, কি ৰেলপথ, আনলকৰ মাজতে প্ৰতিটো পথত তীক্ষ্ণ দৃষ্টি ৰাখিছে আৰক্ষীয়ে। সোণচালী ঘাটৰ লগতে ব্ৰহ্মপুত্ৰ কাষৰীয়া বহু চৰ চাপৰি অঞ্চলৰ লগতে নুনমাটি অঞ্চলৰ দুৰ্গম পাহাৰ এলেকাতো চলিল মহানগৰ আৰক্ষীৰ তীব্ৰ অভিযান। দুফালে তালাচী অভিযান তীব্ৰ কৰি তুলিছোঁ যাতে কোনো কুটাঘাতকাৰীয়ে কোনো অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিব নোৱাৰে। সেইকাৰণে আমি এইখিনি ব্যৱস্থা হাতত লৈছোঁ, আৰু আমি যে আৰক্ষী আৰু CRPFৰ সহায়ত আমি নদীপথত চোকা দৃষ্টি ৰাখিছোঁ, আৰু প্ৰশাসন সষ্টম হৈছে। যিকোনো ব্যৱস্থা আমি হাতত ল'ম যাতে কোনো কুটাঘাতকাৰীয়ে ইয়াত কোনো অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিব নোৱাৰে। বেজৰনাকত ঘৰ চিৰাঙত বিভাগে জব্দ কৰা কাঠ চুৰি কৰি নিলম্বন হ'ল 3জনকৈ বনকৰ্মী। ৰুণীঘাটৰ বনাঞ্চলিক বিষয়াৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী জাৰি। চোৰ বনকৰ্মী কাৰ্যালয়ৰ পৰাই চুৰি, বিভাগে জব্দ কৰা কাঠ। বন বিষয়াৰ গাড়ীৰে এস্কৰ্ট কৰি নিলে চুৰি কাঠ, কিন্তু বিক্ৰীৰ পূৰ্বে আৰক্ষীৰ জালত বনকৰ্মীৰ ঘৰতো ওলাল দমে দমে চুৰি কাঠ। চাকৰি গ'ল কাঠ চুৰি কৰা 3 বনকৰ্মীৰ। অসম মুলুকৰে ঘটনা এয়া। ৰাজ্যৰ একাংশ বনকৰ্মীৰ বাবেই বদনামী হ'ল বন বিভাগ। ঘটনাটো চিৰাং জিলাৰ ৰুণীখাটা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ। বন বিভাগে জব্দ কৰি কাৰ্যালয়ত থৈছিল দমে দমে মহামূল্যৱান কাঠ। সেই কাঠ চুৰি কৰিলে কাৰ্যালয়টোৰ 3 বনকৰ্মীয়ে। কেৱল চুৰি কৰাই নহয়, খুদ বনাঞ্চলিক বিষয়াৰ গাড়ীৰে এস্কৰ্ট কৰি নিলে চুৰি কৰা কাঠ। কিন্তু বন মাফিয়াক বিক্ৰী কৰাৰ পূৰ্বে আদবাটতে আৰক্ষীয়ে জব্দ কৰিলে 2খন বাহন। গ্ৰেপ্তাৰ কৰিলে বন বিভাগৰ গাড়ী চালক মতিলাল মুছাহাৰী। অৱশ্যে আৰক্ষীৰ বেহু ফালি পলাল কাঠ চোৰ ফৰেষ্ট গাৰ্ড জেড মুছাহাৰী আৰু ফৰেষ্টাৰ দৈমালু গয়াৰী। ফৰেষ্টাৰ 1, তাৰপিছত জেড মুছাহাৰী ফৰেষ্ট গাৰ্ড, আৰু মতিলাল মুছাহাৰী ড্ৰাইভাৰ। আৰু আমি যিটো গম পালোঁ যে ৰাতি ডিউটি কৰাৰ পিছত আমাৰ মানুহখিনি শুই থকা অৱস্থাত সেই অফিচৰ পৰাই কাঠ চুৰ কৰিছে। এইটো আমি তথ্য ওলাই আছে। বনকৰ্মীয়ে কাঠ চুৰি কৰাৰ কথা আৰক্ষীয়ে ধৰা পেলোৱাৰ পাছতহে টোপনি ভাগিল বন বিভাগৰ। বন বিভাগে অভিযান চলালে কাঠ চোৰ ফৰেষ্ট গাৰ্ড জেড মুছাহাৰীৰ ঘৰত, য'ত বন বিভাগে জব্দ কৰিলে 250 CFT কাঠ। মুছাহাৰী বুলি যিজন আমাৰ ফৰেষ্ট গাৰ্ড আছিলে, তেওঁৰ ঘৰৰ পৰা আমি জব্দ কৰা কাঠ মোটামুটি এতিয়ালৈকে 4খন টাটা মোবাইল হ'ব, প্ৰায় 250 CFT আমি কাঠ জব্দ কৰা হৈছে। কাঠ চুৰি কৰি ধৰা পৰা 3 বনকৰ্মীক তৎকালীনভাৱে নিলম্বন কৰিলে বন বিভাগে। 3জন ষ্টাফ জড়িত বুলি ভাবি তেওঁলোকক ছাছপেনশ্যন কৰা হ'ল।
বিপৰীতে চুৰি কাঠ এস্কৰ্ট দি নিয়া বাহনৰ গৰাকী জছুমানী মুছাহাৰীক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিয়েই সামৰিলে দায়িত্ব। আৰু ৰেঞ্জ অফিচাৰৰ ওপৰত আমি এক্সপ্ৰেছন কল কৰা হৈছে, তেওঁ থকা অৱস্থাত কেনেকৈ চৰকাৰী গাড়ীখন লৈ যোৱা হৈছে। প্ৰশ্ন হয়, বন বিভাগে জব্দ কৰা কাঠ চুৰি কাণ্ডত ফৰেষ্টাৰ, ফৰেষ্ট গাৰ্ড আৰু বিভাগীয় চালকৰ লগতে জড়িত আছে নেকি বিভাগটোৰ শীৰ্ষ বিষয়া? বন বিভাগে কৰিবনে ইয়াৰ তদন্ত? বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা, নিউজ 18 অসম নৰ্থ ইষ্ট। কোভিড-19 পৰিস্থিতিয়ে সাধাৰণ খাতি খোৱা লোকসকলৰ ওপৰত কেনে বিৰূপ প্ৰভাৱ পেলাইছে সেই দৃশ্য পুনৰ এবাৰ দেখিবলৈ পোৱা গ'ল যোৰহাট নগৰত। যোৰহাট নগৰত বুধবাৰে সন্ধিয়া BSNL কাৰ্যালয় চৌহদৰ ভিতৰত এগৰাকী ব্যক্তিয়ে চিট লৈ আত্মহত্যা কৰিলে। লকডাউনৰ সময়ছোৱাত ঋণ লৈ ধন উভতাই দিব নোৱাৰাৰ বাবে আত্মহত্যাৰ পথ বাছি লোৱাৰ অভিযোগ পৰিয়ালৰ। এই জগত নামৰ এগৰাকী ব্যক্তিৰ পৰা ঋণ লৈছিল বুলি জানিব পৰা গৈছিল। সেই আত্মহত্যাৰ পথ বাছি লোৱা ব্যক্তিগৰাকী আৰু সময়মতে ঋণ পৰিশোধ কৰিব নোৱাৰাত জগতে মাৰপিট কৰাৰ ভাবুকি দিয়াৰ লগতে নিতুলক আত্মহত্যা কৰিবৰ বাবেও প্ৰৰোচিত কৰাৰ অভিযোগ পৰিয়ালৰ লোকৰ। BSNL কাৰ্যালয়ৰ সমীপত এখন সাধাৰণ পাণ তামোলৰ দোকান দি জীৱন নিৰ্বাহ কৰাৰ লগতে পৰিয়ালটোক পোহপাল দি আছিল ব্যক্তিগৰাকীয়ে। মৃত ব্যক্তিজনৰ ঘৰ জাজিমুখত যদিও তেওঁ যোৰহাটৰ মালোৱালীত ভাড়াতীয়া হিচাপে আছিল। ইতিমধ্যে আৰক্ষীয়ে ঘটনাত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে, কিন্তু আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছতে সৃষ্টি হোৱা এক অনাহত পৰিস্থিতিৰ। ঘটনাৰ তদন্তৰ বাবে যোৱা এগৰাকী মহিলা আৰক্ষী বিষয়া BSNLৰ এগৰাকী পৰামৰ্শ AGMে অপদস্থ কৰাৰ গুৰুতৰ অভিযোগ। পিছত আৰক্ষীয়ে গৌৰী শংকৰ বৰা নামৰ বিষয়াজনক আটক কৰি থানালৈ লৈ আনে। দুদিন দোকানলৈ অহা নাই। দুদিন দোকানলৈ অহা নাই। আপোনাৰ দোকান ক'ত আছে বাইদেউ? এইখন জগতৰ ফোন নম্বৰ আছে নাই? আছে। জগতৰ ঘৰ ক'ত? আছে। জগতৰ ঘৰ ক'ত নাজানো। ফোন কৰিছিলে, মোক কৈছে চুইচাইড কৰিলেও কৰিব। মানুহটোক কৈছে তই চুইচাইড কৰ, যি কৰ মোক পইচা ঘূৰাই দিবি। মানুহটোৱে আজি দুদিনমান ভয়তে মাৰিব বুলি অহা নাই। শিৱসাগৰ ডানহাটে নিশা লোমহৰ্ষক হত্যাকাণ্ড। দৰিকাপাৰ নাওজান গাঁৱত এজন লোকক হত্যা কৰা হ'ল। ডেকাৰেৰে হানি খুচি হত্যা কৰিলে দিগন্ত গগৈক। দিগন্ত গগৈ এটি 3 বছৰীয়া সন্তানৰ পিতৃত। একে গাঁৱৰে মনদীপ চাংমাই নামৰ যুৱক এজনে হত্যা কৰিছে দিগন্তক আৰু ঘৰুৱা কাজিয়াৰ ফলতে এই নৃশংস হত্যাকাণ্ড সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী মনদীপ চাংমাইক। মনদীপৰ পিতৃ, মাতৃ, ভগ্নী, বৰ দেউতাক, পেহীয়েক আৰু ভিনীহিয়েককো গ্ৰেপ্তাৰ কৰিছে। ধৃত আটাইকেইজনকে হত্যাত সহযোগ কৰাৰ অভিযোগ। কেইবাজনো ব্যক্তি জড়িত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাই বাৰুকৈ চাঞ্চল্যৰ সৃষ্টি কৰিছে শিৱসাগৰত। এক লোমহৰ্ষক হত্যাকাণ্ডত দৰিকাপাৰ নাওজান গাঁওখনত এই হত্যাকাণ্ড, য'ত ডেকাৰেৰে হানি খুচি হত্যা কৰা হ'ল দিগন্ত গগৈক। দিগন্ত গগৈ এটি কণমানি 3 বছৰীয়া সন্তানৰ পিতৃ। তেওঁলোকে ঘৰত মতা মাইকী দুটা দন লাগিছে। সেইটো তেওঁ বেলেগ মানুহ এজনে, বাহিৰা মানুহ এজনে মাতিবলৈ কোনো দৰকাৰ নাই। তেওঁ সেইবিলাক পূৰা মদ খাই আহি পিনি মানে তেওঁক তেনেকুৱা কৰিছে, মিছবিহেভ কৰিছে। তেওঁলোকৰ একো পৰিয়ালৰ নহয়। দিগন্ত গগৈ। দিগন্ত গগৈ। পশ্চিমবংগত কৰ্মৰত অৱস্থাত মৃত্যু মায়ঙৰ কালশিলাপাৰৰ পংকজ ডেকা নামৰ এগৰাকী CRPF জোৱানৰ। শাৰীৰিক অসুস্থতা অনুভৱ কৰা তেওঁক নৰ্থ বেংগল মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে জোৱানগৰাকীয়ে। 26 বছৰীয়া পংকজ ডেকাই 3 বছৰ পূৰ্বে যোগদান কৰিছিল CRPFত। শিলিগুৰিত বিগত 3 বছৰ ধৰি তেওঁ কৰ্মৰত হৈ আছিল। অহাকালিৰ পৰা ছুটী লৈ ঘৰলৈ অহাৰ কথা আছিল, কিন্তু ঘৰলৈ নাহিল আৰু আহিল কেৱল নিথৰ দেহ। নচৰ দেহত ঘৰলৈ আহি পোৱাৰ লগে লগে অলেখ লোকৰ ভিৰ হয় ঘৰখনত আৰু ৰাজহুৱা শ্মশানত সামৰিক মৰ্যাদাৰে সম্পন্ন হয় তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া। কালি আমি গম পালোঁ 9:30মান বজাত তেখেতৰ যি পংকজ ডেকা হাৰ্টত তাৰমানে উশাহ নিশাহ লোৱাত অলপ প্ৰব্লেম আছিলে, আগৰ পৰাই আছিলে। আজি যোৱা ছেপ্টেম্বৰ মাহত ময়ে এপ'ল' হস্পিটেলত অলপ ট্ৰিটমেণ্ট কৰাইছিলোঁ। তাৰপিছত ঔষধ পানী দিছিলে, তাৰপিছত ঠিকেই, তেনেকুৱা ইমান হোৱা নাছিলে। মাজে সময় হয় অলপ চলপ বিষ, কিন্তু কালি অচানক তাৰমানে শুনা পালোঁ যে এই বহা জেগাত তাৰমানে মূৰটো তলফালে কৰি বহি গ'ল বুলি ক'লে। টেলিফোনত কোৱা কথা আৰু। তাৰপিছত এম্বুলেঞ্চ আহিলে, এম্বুলেঞ্চত লৈ যায় হস্পিটেল নাপালেগৈ। তাৰমানে হস্পিটেল পোৱাৰ আগতে ডেথ হৈছে, কিন্তু ডক্টৰে তাতে ডেথ বুলিয়ে শুনাইছে।
কাকপথাৰত কা বিৰোধী মঞ্চৰ বিশাল প্ৰতিবাদী সমদল CA বাতিলৰ লগতে অখিল গগৈক মুকলি কৰি দিয়াৰ দাবীত প্ৰতিবাদকাৰীয়ে কপাই তুলিলে কাকপথাৰৰ আকাশ বতাহ। এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছো। ধন্যবাদ। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আন্দোলন কাকপথাৰত বৃহৎ মানৱ শৃংখল অখিল গগৈকো মুক্তিৰ দাবী নাগৰিকত্ব সংশোধনী আইন বিৰোধী শ্লোগানেৰে কঁপি উঠিল কাকপথাৰ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সক্ৰিয় বৃহত্তৰ কাকপথাৰবাসী তিনিচুকীয়া জিলাৰ কাকপথাৰ চহৰ স্তব্ধ কৰি বৃহৎ মানৱ শৃংখলেৰে নাগৰিকত্ব সংশোধনী আইন EIAৰ খচৰা বাতিল আৰু অখিল গগৈৰ মুক্তিৰ দাবীত কা বিৰোধী মঞ্চ আৰু সমন্বয়ৰক্ষী সমিতি কাকপথাৰে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ সকলো কলাইন বাতিল হ'ব লাগে আইন আমি কেতিয়াও নামানো আৰু অখিল গগৈক যি দীৰ্ঘদিন ধৰি তেওঁক ইটোৰ ওপৰত সিটোকৈ ভুৱা গোচৰৰ জাপি দি তেওঁক কাৰাবন্দী কৰি ৰাখিছে ধনক আমি মুক্তিৰ দাবী কৰিছোঁ কাকপথাৰ চহৰৰ মাজমজিয়াত গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে দাবী মানি নললে শীঘ্ৰে ইয়াতকৈও বৃহত্তৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে আমাৰ হাজাৰ হাজাৰ মানুহ শ শ মানুহ সমবেত হৈ আমি যি সংগ্ৰাম কৰিছোঁ এই সংগ্ৰামস্থলীৰ পৰা আমি ঘোষণা কৰিছোঁ যদি অতি শীঘ্ৰে চৰকাৰে ষড়যন্ত্ৰমূলক সকলো ধৰণৰ গোচৰ উঠাই নলয় আৰু অখিল গগৈক শীঘ্ৰে মুক্তি নিদিয়ে আৰু লগতে কা আইনকে ধৰি বিভিন্ন কলা আইন বাতিল নকৰে তেতিয়াহ'লে আমি কাকপথাৰবাসী ৰাইজে গাঁৱে গাঁৱে গণ আন্দোলন গঢ়ি তুলিম ডিগবৈৰ পৰা ৰীনা কাকতি গগৈ নিউজ 18 অসম নৰ্থ ইষ্ট